ৰাম দেহৰ নিৰ্বাহ পদে যি খব ধনত তাহাত অধিক কৰি নবাঞ্চে মনত। দেহটোক শক্তি দিবৰ বাবে ন্যূনতম যিখিনি আহাৰৰ প্ৰয়োজন, সেই আহাৰখিনিৰ বাহিৰে যি ধৰণে আমি বেছিকৈ পাতত আহাৰ দিলেও আমি গ্ৰহণ কৰিব নোৱাৰোঁ, তদনুৰূপ আমাৰ ভাৱনাটো হ'ব লাগিব যে মই যিমানখিনি গ্ৰহণ কৰিলে সন্তুষ্ট হওঁ, সিমানখিনি গৃহস্থী ধৰ্ম পালন কৰোঁতে পত্নী, পিতৃ, মাতৃ, সন্তান সহিতে 5জনীয়া পৰিয়ালটো চলিবৰ বাবে যিমানখিনি ধনৰ প্ৰয়োজন, সিমানখিনিৰ বাহিৰে যিখিনি আমাৰ উপাৰ্জন হয়, আয় হয়, সেইখিনি আমি ঈশ্বৰত অৰ্পণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। এতিয়া ঈশ্বৰ কোন বুলি কোৱাৰ লগে লগে আমি যদি চিন্তা কৰোঁ, কলিত নৰে ঈশ্বৰ বুলি কৈছে, ভকতেই ভগৱান বুলি কৈছে। অৰ্থাৎ ভকতৰ সেৱাৰ বাবে, মনুষ্যৰ মংগলৰ বাবে আমি সেই ৰাহি ধন খৰচ কৰিবৰ বাবে আমি ইচ্ছুক হ'ব পাৰিব লাগিব। তেতিয়াহে ভাগৱতে কৈছে যে তাহাঁত অধিক কৰি নবাঞ্চে মনত, ইহাকে বুলিবে সাধু জানা পুত্ৰগণ, শুনিওক কহুৱাবে অসাধু লক্ষণ। সেইজনহে হ'ল সাধু, মহন্ত, সন্ত, ভকত, বৈষ্ণৱ আদি আদি। কোনজন? যিজনে ত্যাগ মনোভাৱেৰে জীৱনটো আগবঢ়াবৰ বাবে চেষ্টা কৰে। এতিয়া আমাৰ কি হয়, কিবা এটা কৰ্ম, যেতিয়া চৰকাৰৰ পৰা কিবা এটা আহিব ঠিকাৰ কৰ্ম, সেই ঠিকাটোত কেনেকৈ আপুনি মই অকণমান লাভান্বিত হ'ব পাৰোঁ তাৰ প্ৰতিহে চিন্তা। কেনেকৈ নাম গৃহভাগী চৰকাৰে অকণমান উন্নত কৰিবৰ বাবে 2.5 লাখ 3 লাখমান টকা দিছে, আৰু সেই টকাটো যিজনে সেই চৰকাৰখনৰ তলত কৰ্ম কৰি সেই টকাটো চেংচন কৰাই আনিব, তেওঁ কিন্তু সেই কৰ্মটোত অকণমান লাভ যদি মুখ নেদেখে, লাভৰ মুখ যদি নেদেখে, তেতিয়াহ'লে তেওঁ কৰ্মটো কেতিয়াও নকৰে। আমি হ'লোঁ ভগৱন্তৰ নাম আশ্ৰয় কৰা এজন একান্ত ভকত। প্ৰত্যেকজনে ভাৱনা শ্ৰীমন্ত শংকৰদেৱ সংঘ বা বাকী বাপ আই সকলো এক ঈশ্বৰক উপাসনা কৰি আমি জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰোঁ। কিন্তু মাজতে যেতিয়া উপচক্ৰবিলাক আহি পৰে, তেতিয়াই আমাৰ ভকতৰ চিন, স্বভাৱ এইবিলাক সুন্দৰভাৱে প্ৰকাশ হৈ যায়। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰৰ লগত মিলাই জীৱনটো আগবঢ়াইছোঁনে নাই বঢ়োৱা, এইখিনি আমি প্ৰত্যেকেই কম বেছি পৰিমাণে বুজি পাওঁ। এতিয়া ভগৱন্ত পুৰুষে কৈছে যে সাধুৰ লক্ষণ হ'ল সেয়া, আৰু অসাধু কাক কয় শুনা মোৰ পুত্ৰসকল, ৰাম ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে, পৰম প্ৰমত্ত পাপ সততে আচৰে, সেহি কৰ্ম পাশে জীৱে বান্ধে আপোনাক, নানা দেহ ধৰি ক্লেশ ভুঞ্জয়নে ক। এই ইন্দ্ৰিয়বিলাকে ভাল কি পায়, মানে ইন্দ্ৰিয়বিলাকে কি ভাল পায়, তাৰ অৰ্থেহে আমি হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্বই কৰ্মবিলাক কৰোঁ। সেইটোৱে হ'ল অসাধুৰ লক্ষণটো। আৰু সেই কৰ্মৰ পাশত মানে জৰিৰে বান্ধ খাই খাই জীৱই এই সংসাৰত 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি ক্লেশ, দুখ, যান্ত্ৰণা ভোগ কৰিব লগা হয়। সেই মোৰ পুত্ৰসকল মনত ৰাখিবা। এতিয়া দেৱঋষি নাৰদে যেতিয়া ব্যাসক উপদেশ দিছিল, উপদেশ দিয়াৰ লগে লগে ব্যাসে কি দেখা পালে? কৃষ্ণক কৰিলন্ত ধ্যান, হৃদয়ত কৃষ্ণক দেখিলন্ত বিদ্যমান। নাৰদৰ উপদেশত ব্যাসে কৃষ্ণক ধ্যান কৰিলে, আৰু সেই কৃষ্ণ তত্ত্বক হৃদয়তে দৰ্শন পালে। আৰু হৃদয়ত দৰ্শন পোৱাৰ লগে লগে আৰু এটা অপৰূপ দৃশ্য,
যে বাওঁ পাশে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাঘ ঋষিৰ ৰোমাঞ্চ ভৈল গাঁও। যে বাওঁফালে মায়াক দেখিলে সোঁফালে ভক্তি, আৰু এই দৃশ্যটো দেখি ব্যাসৰ শৰীৰটো ৰোমাঞ্চিত হৈ গৈছে। আৰু সেই মায়া আৰু ভক্তিৰ মাজত কি দেখা পালে? দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত। হৃদয়ৰ মাজত ভগৱন্ত কৃষ্ণ তত্ত্বক দৰ্শন পাইছে। বন্ধৰ মুখৰ সেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। অৰ্থাৎ দেৱঋষি নাৰদ ৰূপী সন্তৰ উপদেশ মৰ্মে বন্ধনৰ পৰা মুকলি হোৱাৰ উপায়টো কেৱল কৃষ্ণ নাম এইটো বুজি পায় উত্তম শাস্ত্ৰ মহাভাগৱত জীৱৰ মংগলৰ অৰ্থে প্ৰকাশ কৰি থৈ গৈছে। ইমান সুন্দৰ দৰ্শন প্ৰকাশ কৰিছে কৃষ্ণ নাম জীৱৰ মংগল সাধন। আৰু সেই ভাগৱত বাংময় মূৰ্তি শ্ৰৱণ কৰাৰ লগে লগে জীৱৰ মংগল সাধন হয়। এইটো জনাৰ পাছতো আপুনি আমি সেই ভাগৱত কৃষ্ণ নাম শ্ৰৱণ কৰাৰ পৰা নিজক আঁতৰাই ৰাখোঁ। আৰু শ্ৰৱণ কৰাৰ লগে লগে মুকুতি হয়, কীৰ্তন কৰাৰ লগে লগে মুকুতি হয়। তাৰো এটি সুন্দৰ দৰ্শন আছে যে একাদশ স্কন্ধত যেতিয়া কৃষ্ণ তত্ত্বই তেওঁৰ যদুবীৰসকলক ধ্বংস কৰি থৈ গ'ল, দুটা অভিশাপ। এক হ'ল বিখ্যাত ভাৰত যুদ্ধৰ অন্তত পাণ্ডৱ জননী কুন্তীৰ পৰা যেতিয়া কৃষ্ণ তত্ত্বই বিদায় লৈছে, আকৌ অন্য হাতেদি গান্ধাৰীৰ পৰাও কৌৰৱ জননী গান্ধাৰীৰ পৰাও যেতিয়া বিদায় লৈছে, তেতিয়া গান্ধাৰীয়ে কিন্তু কৃষ্ণক অভিশাপ প্ৰদান কৰিছে যে হে কৃষ্ণ, তোমাৰ কুটচালিতে মোৰ কৌৰৱ বংশ ধ্বংস হ'ল, আৰু মনত ৰাখিবা এদিন তোমাৰো যদুবংশ এনেকৈ ভাই ভাইৰ মাজতে কটা মৰা হৈ ধ্বংস হ'ব। এইটো অভিশাপ। আকৌ পিণ্ডাৰক নামৰ তীৰ্থত শাম্ব কুমাৰৰ লগৰীয়াসকলৰ সহিতে যি এটা কাহিনী ভাগৱতে দৰ্শন কৰাইছে, 10 মাহ পূৰ্ণ গৰ্ভাৱতী এগৰাকী মাতৃৰ ৰূপত পুত্ৰ নে কন্যা জন্ম হ'ব, ইয়াৰ বিষয়ে জানিবৰ বাবে ত্ৰিকালদৰ্শী ঋষিমুনিসকলৰ আগত যেতিয়া সেৱা কৰিছিল, সেই সেৱাত ধ্যান যোগে গম পালে, যোগবলে গম পাই অভিশাপ প্ৰদান কৰিছে ঋষিমুনিসকলে যে এই ব্যৱস্থাৰ দ্বাৰাই যদুবংশ ধ্বংস হ'ব। আৰু যিদিনাৰ পৰাই যদুবীৰসকলে কৃষ্ণৰ বিষয়ে ভাবিবলৈ ল'লে যে কৃষ্ণ আমাৰ বয়সৰে সমান, গতিকে এওঁ ঈশ্বৰ কেনেকৈ হ'ব পাৰে, এওঁ আমাৰ লগৰীয়া, কৃষ্ণ সম্পৰ্কত মোৰ ভতিজা, কৃষ্ণ সম্পৰ্কত মোৰ ভাগিন আদি আদি ভাৱনাবিলাকেৰে যেতিয়াই জগতৰ ঈশ্বৰ কৃষ্ণক সম্বোধন কৰিবলৈ লাগিলে, সম্পৰ্কবিলাক বজাই ৰাখিবলৈ ধৰিলে, সেই মুহূৰ্তৰ পৰাই যদুবংশ ধ্বংসৰ আৰম্ভ হৈ গ'ল। ঠিক তেনেকৈ ভাগৱত বাংময় মূৰ্তিক যিদিনাই আমি ভাবিম আমাক পালন কৰিবলৈ কোৱা উপদেশবিলাক ভাগৱতৰ বাক্য বুলিহে যিদিনাই ভাবিম, সেইদিনাৰ পৰা আমাৰ গৃহত গুৰু গৃহ থাকিলেও, বাংময় মূৰ্তি গুণমালা থাকিলেও, সেইদিনাৰ পৰা আপোনাৰ মোৰ গৃহত কিন্তু অমংগলৰ আৰম্ভণি হৈ যাব। কোনটো পালন কৰিম? বোলে গুৰু গৃহ বাহিৰতহে আছে, মাছ মাংস ভিতৰত আনি খাব পাৰিম দিয়া। এনেধৰণৰ চিন্তাবিলাক যিদিনাৰ পৰা আৰম্ভ হ'ব, সেইদিনাৰ পৰা গৃহখন অমংগলৰ দিশেৰে আগবাঢ়ি যায়। গতিকে আমি চিন্তা কৰিব লাগিব। শাস্ত্ৰত কৈছে যে জড়িত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। বাপজন নামাচাৰ্য, বাপজন নামঘৰীয়া, 2 বছৰমানৰ মূৰত ভাগিনীয়েকৰ ঘৰত উপস্থিত হ'ল। ভাগিনে সুধিছে, বোলে মোমাই দেউ, আপুনিতো গাঁৱত নামঘৰীয়া নামাচাৰ্য, মইতো জানো, কিন্তু ইমান দিনৰ মূৰত আহিছে, সোধাই সোধাই ভাত সাজ কেনেকৈ খুৱাম? কিবা কিবি লয় যদি কওকচোন, কোনেও নেদেখাকে মনে মনে যোগাৰ কৰি দিম দিয়ক। এই বুলি কোৱাৰ লগে লগে নামাচাৰ্য মামাই চিন্তা কৰিলে, বোলে এৰা ভাগিনৰ ঘৰতনো কোন, মইহে উপস্থিত আছোঁ, গতিকে পাৰিম দিয়া। এই বুলি ভাবি বোলে মাছ অকণ হ'লে বেয়া নহয়। এই বুলি কোৱাৰ লগে লগে ভাগিনে পুখুৰীৰ পৰা যেতিয়া 2জনী মাছ জালখন বাই ধৰি আনিব, তেতিয়া ভাগৱতে কোৱা সেই বাক্যৰ অনৰ্থক হৈ যায়।
মূল্য নাথাকে। অৰ্থাৎ জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, ভকত হ'ব লাগিব উদাৰ চৰিত্ৰৰ। ভকতৰ আগমনত উৰণ বুৰণ গজন এই বাকী তিনিমুঠি জীৱৰ কল্যাণ হ'ব, শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু আপোনাৰ মোৰ উপস্থিতিত পুখুৰীত দুজনী মাছৰ মৃত্যু হ'ল। আপোনাৰ মোৰ উপস্থিতিত, আপোনাৰ মোৰ সফলতাত সমস্ত কৃতকৰ্ম যে হস্তে কৰা কীৰ্তি কৰ্ম সমস্ত কৃষ্ণত অৰ্পণ কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। প্ৰহ্লাদ চৰিত্ৰত উদ্ধৱ, কৃষ্ণ উদ্ধৱ সংবাদত একাদশ স্কন্ধত খুব সুন্দৰভাৱে উল্লেখ কৰিছে যে যতেক সুকীৰ্তি আছে কৃষ্ণত অৰ্পিবা। এতিয়া আমি কৃষ্ণদেৱৰ পৰা কৃপা ভিক্ষা কৰোঁ কেতিয়া? যেতিয়া আমাৰ সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব, তাৰ দুদিনৰ আগত কৃষ্ণদেৱৰ কৃপা বিচাৰোঁ। কিন্তু যিদিনা সুখ্যাতিৰে উত্তীৰ্ণ হ'ব কৃষ্ণদেৱৰ কৃপা ধন্য হৈ, সেইদিনা যি সমাজৰে নহওক ধন্যবাদটো কাক দিওঁ? সেইদিনা ধন্যবাদটো কাক দিওঁ? গঁড়ালৰ আমলৰীয়া সাধুক। সেইদিনা ধন্যবাদটো কাক দিওঁ? 5টামান ব্ৰইলাৰক। এইটো হ'ল ভাগৱত ধৰ্মৰ বিপৰীত নিয়মটো আপুনি আমি পালন কৰোঁ। ভকত হৈছোঁ, ঈশ্বৰৰ পৰা কৃপা বিচাৰিছোঁ, কিন্তু ধন্যবাদটো ঈশ্বৰক নিদিওঁ। ৰজা পৰীক্ষিতে অভিশপ্ত হ'ল বুজি পালে, 60,000 ঋষিমুনি তেওঁৰ কাষত উপস্থিত হ'ল বুজি পালে, 60,000 ঋষিমুনিয়ে তেওঁক উপদেশ দিলে বুজি পালে। যেতিয়া শুকগুৰুৰ আগমন হ'ল ধন্যবাদ কাক দিছে? যে দেৱৰো দুৰ্লভ, দেৱতাই যাক বিচাৰিলে সততে লাভ কৰিব নোৱাৰে কৃপা, সেই শুকদেৱ তুমি আমাৰ গৃহত আহি উপস্থিত হ'লা, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। আজি মোৰ পৰম সৌভাগ্য, আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। গৃহস্থ ইমান সুন্দৰভাৱে জগতৰ গুৰু বুলি আগবঢ়াই নিয়ে, আৰু আপুনি আমি ভিতৰত গৈ বোলে আৰু কাক কাক নিমন্ত্ৰণ কৰিছে? বোলে আমুকক। তেতিয়াহ'লে মই নোৱাৰিম থাকিব। গিৰিহঁতে ভকতক জগতৰ গুৰু বুলি নিমন্ত্ৰণ কৰিছে, আৰু আপুনি আমি ভিতৰত গৈ বোলে কাক মাতিছে? আমুকক। তেতিয়াহ'লে মই হ'লে নোৱাৰিম থাকিব। জগতৰ গুৰুৰ স্বভাৱ হ'ল তেনেকুৱা। গতিকে শাস্ত্ৰই দিয়া উপদেশ আপুনি আমি সুন্দৰভাৱে পালন কৰিছোঁ নে নাই কৰা, তাৰ জ্ঞান আমি অকণমান ভাবিলে লাভ কৰিব পাৰিম। ৰাম যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ। যেতিয়ালৈকে আমি পুৰুষৰূপী জীৱতত্ত্বই শাস্ত্ৰ পঢ়ি পঢ়ি তাৰ বাক্যৰ অৰ্থ অন্তৰাত্মাত অনুধাৱন কৰি সেইমতেৰে পালন কৰিবলৈ ইচ্ছা নকৰিম, তেতিয়ালৈকে অজ্ঞান অন্ধকাৰত পৰি আমি এই সংসাৰত বাট বুলিব লাগিব। অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ। এই সংসাৰখন আমি অবস্তুকে বস্তু বুলি ভাবি জীয়াই থাকিব লাগিব। গতিকে সেই মোৰ পুত্ৰসকল, তোমালোকে শুনা। অ ৰাম আবে আৰু সেইটো শুনি ক পুত্ৰ গণ, কৰ্ম জৰি বান্ধিলে ক পুৰুষৰ মন, হেন কৰ্মাত্মক মনে শৰীৰক ধৰে, মৰি উপজয় কতো উপজিয়া মৰে। এই কৰ্মবিলাককে আশ্ৰয় কৰি যেতিয়া আমি শৰীৰটোৰ মাজত আত্মাতত্ত্ব সোমাই থাকিম, তেতিয়া আত্মাতত্ত্ব সংসাৰ এৰিলেও পুনঃ এই সংসাৰলৈ আয়াজাত কৰিব লাগিব। তাৰে এটি দৰ্শন বচনে কেৱল মাত্ৰ হৰিত হৰণ লয়, চিত্তে আন দেৱক ভজয়।
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয় হৰি তাৰ সন্তোষ নহয়। আমাৰ এতিয়া এইবিলাকেই প্ৰায় হৈ থাকে যে মুখেৰে কৃষ্ণতে শৰণ ল'লোঁ, কিন্তু চিত্ৰৰ দ্বাৰা অন্য দেৱতাকহে ভজনা কৰি থকা হয়। সেইকাৰণে সেই জীৱতত্বই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। এহিমতে কৰ্মৰ অধীন হুয়া নৰ নানান জনিত ভ্ৰমি ফুৰে নিৰন্তৰ। এনেকৈ জীৱতত্বই 84 লক্ষবাৰ বিভিন্ন জনিত জন্ম গ্ৰহণ কৰি এই সংসাৰত দুখ কষ্ট ভোগ কৰি ঘূৰি ফুৰিব লগা হয়। গতিকে মোৰ পুত্ৰসকল, তোমালোকক আজি আমি এইবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ 25টা উপায় প্ৰদান কৰিম। শুনা। ৰাম যিজনে চিন্তয় হেন গ্ৰন্থি হৃদয়ৰ অহংকাৰ এৰি মোক্ষ পাৱে সিটো নৰ। ওৰাম জিমতে গুচিবে হেন মোক্ষ অহংকাৰ 25 উপায় কহোঁ শুনিও কতাৰ। 25টা উপায় প্ৰদান কৰিব এতিয়া ঋষভ প্ৰভুৱে। আমি জীৱতত্বৰ শৰীৰৰ লগত যোগ হৈ থকা, মনৰ লগত যোগ হৈ থকা, 11টা ইন্দ্ৰিয়ৰ লগত যোগ হৈ থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাচৰ্য আদিবিলাক নাশ কৰিবৰ বাবে 25টা উপায় দিছে। তাৰ অন্তত এটা বা দুটাও যদি আমি শাস্ত্ৰমতে পালন কৰোঁ, তাৰ আমাতকৈ সৌভাগ্যৱন্ত নোলাব। সেইকাৰণে আমি চিন্তা কৰিম। ৰামে প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা, পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কাই, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। সেই মোৰ পুত্ৰসকল, প্ৰথমে এলাহটো ত্যাগ কৰিবা। দ্বিতীয়তে শাস্ত্ৰ পঢ়িবা, কিন্তু ভাটৌৰ চৰাইৰ দৰে মুখস্থ নকৰিবা। শাস্ত্ৰ পঢ়ি তাৰ তত্ত্বটো বিচাৰিবা। 3 নম্বৰতে পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কাই। পুণ্য তীৰ্থ কোনা যে ভকত যি থানে থাকে সেই পুণ্যভূমি। গতিকে সেই পুণ্যভূমি। দ্বিতীয়তে তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে, নাই ক'তো পুণ্য ঠাই, পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। গতিকে পুণ্যতীৰ্থ হ'ল সেয়া, পিতৃ মাতৃৰ সেৱা কৰা। পুণ্যতীৰ্থ সেৱা কৰি শৰীৰটো শুদ্ধ কৰিবা, আৰু লগে লগে আমাৰো ভক্তৰ সংগ নেৰিবা সদায়। উদ্ধৱৰ লগত এই দুটা পৰম তত্ত্ব যোগ হৈ আছিল। সেইকাৰণে ভগৱন্ত পুৰুষে কৈছিল যে সেই উদ্ধৱ মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। উদ্ধৱৰ লগত এই দুটা তত্ত্ব আছিল যে উদ্ধৱ, তুমি 33 কোটি দেৱ দেৱতাৰ চৰণ সেৱা কৰি তেওঁলোকৰ ভকত হ'বলৈ চেষ্টা নকৰি
তুমি কেৱল মোৰ ভকত হলা এই পৰম তত্ত্বটো তোমাৰ লগত আছে দ্বিতীয়তে তুমি মোৰ মহামিত্ৰ তুমি 33 কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ লগত বন্ধুত্ব স্থাপন নকৰি তুমি কেৱল মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা মোৰ মহামিত্ৰ হলা সেইকাৰণে তুমি সোধা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ যাক কোৱা হৈছে মহাভাগৱত ধৰ্ম তাৰ বিষয়ে আমি তোমাক আজি পৰম জ্ঞান প্ৰদান কৰিম মহাজনো যাক নজানে সাক্ষাৎ যিখিনি তত্ত্ব মহাজনেও নাজানে উদ্ধৱ মই তোমাৰ আগত কম এই কাৰণে এই দুটা পৰম সত্য তোমাৰ লগত আছে গতিকে আমিও ভাগৱত পঢ়িলেই নহ'ব ঋষভ প্ৰভুৱে পুত্ৰসকলক ক'লে যে শাস্ত্ৰচয় পঢ়ি সবে তত্ত্ব বিচাৰিবা হয় পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় বাপৰ পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে পিঠু অৱতাৰত পিঠুৱে পুত্ৰসকলৰ আগত প্ৰকাশ কৰিছে কিন্তু মোৰ পিণ্ড কি জানা মোৰ পুত্ৰসকল যে মোৰ পিণ্ড हुए জানা ভজিলে ঈশ্বৰ মোৰ পিণ্ড হেয়া যে তোমালোকে পুত্ৰ হৈ ঈশ্বৰক চিন্তা কৰা এতিয়া আমিও ঈশ্বৰক চিন্তা কৰোঁ পুত্ৰ হিচাপে নকৰা নহয় কিন্তু আমি কেতিয়া চিন্তা কৰোঁ যেতিয়া পিতৃ মাতৃ পৰলোকগামী হয় তেতিয়াহে ঈশ্বৰৰ চিন্তা ভকত সেৱাৰ মাধ্যমেৰে সেই 3 দিনীয়া কাৰ্যসূচী এটা কৰোঁ তাৰ পাছত এবছৰ মূৰত দেউতাৰ বছৰিকীয়া বুলি কৰ্মটো কৰোঁ নাম এষাৰ তাৰ পাছত মাতৃৰ বছৰিকীয়া বুলি নাম এষাৰ কৰোঁ যদি পিতৃ মাতৃ নমৰে তেতিয়াহ'লে নামঘৰলৈ আপুনি মই যাবলৈ ইচ্ছা নকৰোঁ ভকতৰ সংগলৈ যাবলৈ আপোনাৰ মোৰ ইচ্ছা নহয় গতিকে ঋষভ প্ৰভুৱে পুত্ৰক কৈছে স্বাৰ্থপৰ ভকতি নহ'ব তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাতৃৰ আগত খুব সুন্দৰভাৱে ভকতিৰ জ্ঞান প্ৰদান কৰিছে আপোনাক সমস্তজনে সৰ্বজানন্তা জানে